হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই বাৰু ভালে আছোঁ। আজি কলিজাক ভাতকেইটা খাব দিলোঁ, তাই নিজে নাখায়, মই খুৱাই দিব লাগে। তাকে ক'লোঁ আহা মই খুৱাই দিওঁ, নহ'লে আকৌ নিজে খাব দিলে আকৌ দেৰি হৈ যায় কেতিয়াবা। তাই আকৌ নোখোৱা হ'ল খঙতে, মানে প্ৰথমত তাইক দিব লাগিছিল, তাইক নিদিয়াৰ কাৰণে তাই খং উঠি গ'ল, সেইকাৰণে তাই নাখালে। কলিজাক খুৱাই ল'লোঁ। তাইৰ আজি আকৌ বাৰ্থডে আছিল। তাই স্কুলত মৰ্টন দিব লাগে, তাকে সেয়া দেউতাকে আনি দিলে মৰ্টন। তাই সেই স্কুলত লৈ যাবলৈ লৈছে, মানে চবকে ভগাই দিব বাৰ্থডে বুলি। মেমহঁতক দিব, লগৰ ফ্ৰেণ্ডবোৰক দিব, চবকে দিবলৈ লৈ গৈ আছে মৰ্টনৰ টেমা। গোটেইজনী পুৰা ফূৰ্তি হৈ আছে, বাৰ্থডেত লৈ যাব, চবকে ভগাই চগাই দিব। তাইও আকৌ সেই এমুঠি ল'লে তাইৰ কাৰণে, তাইও দিব স্কুলত তাইৰ বান্ধৱীক। তাই মানে কৈ আছে দিলে, ইয়াৰ পৰা এটা এটা লৈ লৈ খায়ে আছে। তাইক গোটেই টেমাটো লাগে, তাই স্কুল যাব, বাইকে নিদিয়ে টেমাটো, যিহেতু তাইহে নিব স্কুলত। তাকে দুয়োজনী কাজিয়া শেষ কৰিলোঁ। তাইকো ডাঙৰজনী যে মোক খুৱাব ল'লে, সেইকাৰণে আগত তাইক খুৱাই ল'লে। কলিজাই মোক খুৱাই আছে, তাইৰ বাৰ্থডে, মই তাইক খুৱাব লাগে, তাইহে মোক খুৱাইছে। দুজনীয়ে দুটা মৰ্টন ভৰাই দিলে। মই ইমান মিঠা খাব নোৱাৰোঁ, দুটা ভৰাই দিলে উপায় নাই, খাবই লাগিব, যিহেতু কলিজাই দুজনীয়ে দিছে। সিহঁতে আৰু খুৱাব বুলি দেখুৱাই আছে। মই কৈছোঁ না নালাগে আৰু মোক খুৱাবলৈ, আৰু নাখাওঁ। দুখৰে দুটা, উপায় নাইকিয়া হৈ খাবলগীয়া হৈ আছে। বাৰ্থডে বুলি তাইক মৰম অকণ কৰিলোঁ। তাই গ'ল স্কুলত, গাড়ী আহিল, তাই গ'ল। তাই যোৱাৰ পাছত আমি এতিয়া চাহ খাব লৈছোঁ। তাই স্কুল 8টা বজাত যাবলগীয়া হয় যে, সেইকাৰণে মানে আমি ইমান চাহ খোৱাত অকণ দেৰি হয়। তাইক আগত পঠিয়াই লওঁ, তাৰপিছত আমি চাহ খাওঁ। গাখীৰ চাহ অকণ বনাই লৈছোঁ, পাপৰ ভাজি লৈছোঁ, চাহ খাই আছোঁ। চাহ খাই লৈ মই আকৌ ৰঙালাও ল'লোঁ কুটিবলৈ। মানুহজনে ক'লে আকৌ নহয় দিয়া, তুমি ভাতৰ যোগাৰ কৰা, মই লাওটো মই কাটি দিওঁ। মই এইফালে আকৌ বেলেগ কামত লাগি গ'লোঁ, এইফালে মানুহজনে লাও কাটি দিলে ৰঙালাওটো। এইখন কি? তাৰপৰা ওচৰতে বহি আছে। আকৌ সেইটো কি? ইলিণ্ডা। চিলিণ্ডাৰ আহে যে পাপা যে কাটিছে যে, এয়া কি? নগালাও। কোৱা, মই আজি ৰঙালাও খাম, কোৱা। এই বাপেকে এটা এটা সুধি গৈ আছে, তাই আকৌ এটা এটাকৈ উত্তৰ দি গৈ আছে। লাওটো কাটি ল'লে, চৌকা জ্বলাবলৈ গৈ দিওঁ, খৰি নাইকিয়া হ'ল। এতিয়া আকৌ সেই খৰি যোগাৰ কৰি দিলে। যিটো গেছৰো নাটনি হ'ল, এতিয়া লাহে লাহে খৰিও নাটনি হ'ব ধৰিছে। মই এই চৌকাটো জ্বলাই ল'লোঁ, বহুত দিগদাৰী হয় প্ৰথমত জ্বলাওঁতে। এইফালে আকৌ তাই মই ৰন্ধাত লাগি আছোঁ। বা অলিভ অইল লিপষ্টিক নিজৰ মেকআপৰ বস্তু ক'ত লৈ লগাবা পেলাই এইটো? বহিছে। ওঠত তুমি সানিলা নেকি লিপষ্টিক? এইটো কি উঠ জিলিকি আছে? এইটো উঠ জিলিকি আছে, তুমি সানিছা? লগোৱাচোন, আমাৰ চাওঁ। কলিজাই লগাবও পাৰে নিজে নিজে, লগোৱা। আইনা নালাগে। আইনাটো ওপৰত আছে, আপুনি ঢুকি নাপায়। নালাগে, আপুনি আকৌ ভাঙি দিব ওপৰৰ পৰা পেলাই। হৈছে হৈছে হৈছে। আৰু এইটো পাছফালে কি লগাইছে চাওঁ। এইফালে অ' বা ধুনীয়া টিকনি। চুলি দীঘল হৈছে আপোনাৰ ন?
মই ডালা বেটা বুটল লোৱা নাই বিলা খুলিবই নালাগে লোৱা পিলবই পিলিপটি বোলে গালত লগাব নাপায়, গাল বেয়া হৈ যাব। হয়তো গোটেইজনী নিজে ষ্টাইল কৰি ল'লে। মই আকৌ এইফালে ৰান্ধি আছোঁ, তাই আকৌ মোক কৈ আছে দিয়া তোমাক ষ্টাইল কৰি দিম। মই কৈছোঁ নালাগে মোক এতিয়া ষ্টাইল কৰি দিবলৈ। কৈছোঁ নহয় দিয়া। মই সেয়া ৰান্ধি আছোঁ, তাই আকৌ এইফালে লাগি আছে নিজে নিজে। পাছফালে আকৌ যে টিকনিও লগালে, নিজে নিজে লগাইছে। মোৰ এইফালে ৰন্ধা হৈ গ'ল আৰু তাই আকৌ আহি গ'ল মোক মেকআপ কৰি দিবলৈ। মোক বাৰে বাৰে কৈ আছে দিয়া যে আমাক তোমাক মই মেকআপ কৰি দিম। আঁতৰৰ পৰা সুধি আছে, মই তাক মানা কৰিছোঁ নালাগে। তাই কৈছে ৰ'বা মই তোমাৰ পিছত মেকআপ কৰি দিম। আকৌ এইটো দেখুৱাই আছে যে এইডাল দি তোমাকো মেকআপ কৰি দিম। অকণ অকণ বৰষুণ আহিছে, তাতে একেবাৰে পাগল হৈ গৈছে। বেপা আহি ঘৰ পালেহি। ই আকৌ বেচাৰা অকলশৰীয়া হৈ গ'ল, মেকী দুজনী উমনি ল'লে। ই একেবাৰে অকলশৰীয়া হৈ গ'ল বেচাৰা। এয়া দুইটা আহি ঘৰ পালেহি। এয়া মানে চিগনেল দি আছে, মানে মাককো আনিব লাগে। মাকজনী মাকক আনিবলৈ গৈ আছোঁ। এই বৰষুণৰ বতৰ হ'লে ছাগলী পুহিলে বহুত দিগদাৰী হয়, নহয় জানো? কি কৰিম এতিয়া, গাঁৱত থাকোঁ যেতিয়া গাঁৱৰ পৰিৱেশ বস্তু পুহিবই লাগিব। এয়াই আমাৰ গাঁৱলীয়া জীৱন। ধেৰ কাম থাকে, গোটেইখিনি কামটো আৰু মানে দেখুৱাব নোৱাৰোঁ। যিখিনি পাৰোঁ সেইখিনিকে দেখুৱাওঁ। তাইও একেবাৰে মানে আলিত খাৰা হৈ আছে, দেখিছেনে? তলত নেনামেই, ভৰিত বোকা লাগিব। আমাৰ ষ্টাইলনী বাইদেউ অকণমান বৰষুণ আহিছেহে, এয়া তাইৰ অৱস্থা। তাইক নিবলৈ আহিছোঁ। এৰাৰ লগে লগে দেখিছে কেনেকৈ দৌৰিছে। ফাৰ্ষ্ট কিবা দৌৰ প্ৰতিযোগিতাৰ নিচিনা হৈ হ'ল মানে। তাই মানে ফাৰ্ষ্ট হ'ল। ভাগ লাগি গ'ল। আহি ঘৰ পালেহি। ছাগলীকেইটাৰ লগত তাই লাগি গ'ল খেলিবলৈ। মাকক আনিলোঁ। মাকক আহি পোৱাৰ আগতে মানে ইহঁত দুটা আহি পাই গ'লহি। আহি পাওঁহি আকৌ তৰকাৰী হৈ গ'ল। তৰকাৰীখিনি নমালোঁ, নমাৰ পাছত ভাত তুলি দিলোঁ। আকৌ জুইও মানে নুমাই যায়। মানুহ ওচৰত নাথাকিলে খৰি জ্বলাবলৈ অকণ দিগদাৰী হয়। বাঁহ খৰি সোমাই থ'লে অকণ দিগদাৰী, জুই নুমাই যায়। এতিয়া আকৌ জ্বলাবলগীয়া হ'ল। এয়া মই যে অথনি ছাগলী ওচৰলৈ গ'লোঁ গৈ মেকআপ কৰিবলৈ নিদিয়াকৈ। এতিয়া আহিলোঁ, অহাৰ পাছত তাই আকৌ মোক ধৰিলে। মানে তাই মোক মেকআপ কৰিয়ে দিব। দেখিছে, তাই মোক ষ্টাইল কৰি দি আছে। হ'বনে? নহ'ব অ' বা এটা ধুনীয়া লাগিছেনে? পাহাৰা লিখা ফুল বুটটো দি দিওঁ। ফুট নালাগে। হ'ব, ধুনীয়া মেকআপ হৈছে ন? তাৰে হ'ব। মোক কলিজা মোক মেকআপ কৰি দিছে। ধুনীয়া লাগিছেনে? ধুনীয়া লাগিছে। ভাত খোৱা 2 ঘণ্টামান হৈ গ'ল। এতিয়া মানুহজনে ক'লে কফি খাই বোলে। তাত মই সেয়া লাগি গ'লোঁ কফি বনোৱাত। গাখীৰকণ উতলালোঁ, তাতে চেনি অকণমান দি দিলোঁ। ভাবিছোঁ ইয়াতে কফি দি দিওঁ, যেতিয়া গাখীৰ উতলাই পেলালোঁ। কফি মিলোৱাৰ পাছত দেখি ভাল লাগে। ইয়াত কফি অকণমান কম হৈ গৈছে। তাকে ভাবিছোঁ কাপত অকণ লৈ লওঁ। কাপত অকণ মানে বাকি লৈছোঁ। তাত দিয়াটো কম হ'ল। তাকে ভাবিছোঁ কাপতে লৈ লওঁ। তাত নেবাকোঁ আৰু। এতিয়া সেইখিনি হৈ গ'ল। সেইখিনিৰ পৰা ইয়াত কাপত বাকি ল'ম, মিলি যাব। এইটো গাখীৰো কম, ইমান নাইকিয়া। এতিয়া কালাৰটো অকণমান পাৰফেক্ট হৈছে। অথনি তাত বাকোতে মানে কালাৰটো অকণ কম হৈ গৈছিল। এতিয়া আমি দুজনহে খাম আৰু, ল'ৰা ছোৱালীক দিয়া নাইকিয়া। এতিয়া দুজনে ল'লোঁ। সেই কফি খাই আছোঁ। সুদা খাই আছোঁ, লগত একো লোৱা নাইকিয়া। ভাত খোৱাৰ সময় হ'ল।